পহিলা বহাগ অসমীয়াৰ প্ৰাণৰ বহাগ। আৰু এটা নতুন বছৰ আৰম্ভ কৰিলে অসমীয়াই। ভগৱানক সেৱা প্ৰাৰ্থনা কৰি এটা নতুন বছৰ আৰম্ভণি কৰাৰ মুহূৰ্তৰ দৃশ্য এয়া। বহাগ সনাতন ধৰ্মত এই বহাগৰ এক সুকীয়া বিশ্বাস আছে, এক সুকীয়া গুৰুত্ব আছে। বহাগ হৈছে ভগৱান বিষ্ণুৰ নামত সমৰ্পিত এক মাহ। কেৱল অসমীয়াই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ এই বহাগক লৈ আছে সুকীয়া সুকীয়া বিশ্বাস। বহুতেই বিশ্বাস কৰে বহাগত সূৰ্যোদয়ৰ পূৰ্বে স্নান আদি সম্পন্ন কৰিলে মনুষ্যই অক্ষয় পুণ্য লাভ কৰে, অৰ্থাৎ যি পুণ্যৰ কোনো ক্ষয় নহয়। সেই পহিলা বহাগৰ দিনটোতেই এনেদৰেই ৰাজ্যৰ সত্ৰ নামঘৰত অলেখ অজস্ৰ লোকে ভিৰ কৰা পৰিলক্ষিত হ'ল। গুৱাহাটীৰ পৰা সুদূৰ তিয়ক, গোলাঘাট, বঙাইগাঁৱলৈকে সকলোতে এক ভক্তিভৰা পৰিৱেশ। পুৱাই ঘৰখনৰ পৰা পৰিয়ালসহ ওলাই আহি ভগৱানৰ এনেদৰেই সেৱা ল'লে অলেখ অজস্ৰজনে। এয়া উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ দৃশ্য। মহাপ্ৰভু দৌলগোবিন্দৰ আশীষ ল'বলৈ এনেদৰেই পুৱাই দূৰ দূৰণিৰ পৰা আহিছে অলেখ অজস্ৰ ভক্ত। দৌলগোবিন্দত আহি থাকোঁ, সেৱা জনাবলৈ প্ৰায়ে অহা হয়। নতুন বছৰ বুলি সকলোৰে মংগল হওক, অসমবাসী ৰাইজৰ মংগল হওক, দেশখনৰ মংগল হওক বুলি নিজৰ মংগলৰ লগতে কামনা কৰিছোঁ। এয়া তিয়কৰ ঢেকীয়াখোৱা বৰনামঘৰৰ দৃশ্য। মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাই আধ্যাত্মিক পৰিৱেশ। দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱে এই ঢেকীয়াখোৱা বৰনামঘৰত জ্বলালে চাকি, আগবঢ়ালে শৰাই। পুৱাইৰ পৰা অগণন ভক্ত সমাগম হৈ গুৰুজনক অক্ষয় বন্তি, তেল, শৰাই ইত্যাদি দি পেলাই তেখেতসকলৰ পৰিয়ালৰ মংগল কামনা কৰি পেলাই আশীৰ্বাদ লৈছে। আমিও পুৱাৰ ভাগতে গুৰুজনক অক্ষয় বন্তিত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নহা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে। ই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অনুষ্ঠান, সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। একেই দৃশ্য দেখা গ'ল গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া নামঘৰতো। আঠখেলীয়া নামঘৰলৈও পহিলা বহাগৰ দিনটোত দূৰ দূৰণিৰ পৰা আহিল অলেখ অজস্ৰ ভকত বৈষ্ণৱ। বছৰৰ প্ৰথম দিনটোতে বহাগ মাহৰ প্ৰতি সেৱক সমস্তই ইয়ালৈ আহি বছৰটো মংগল কামনা কৰি সহায় অৰ্চনা, অৰিহণা, গুৱাপান অৰ্পণ কৰি মনৰ হৃদবিলাক পূৰণৰ হেতু আশেষ বিচাৰেহি। আজিও এই তদ্ৰূপস্বৰূপ ৰাইজৰ সেৱকীৰ ভিৰ দেখা গৈছে। এই দৃশ্য বিহপুৰীয়াৰ শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত পুৱাই ভকত বৈষ্ণৱে বছৰটোৰ মংগল কামনা কৰি নাম ল'লে। দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱে সেৱা ল'লে আদি এলেঙি সত্ৰত। উল্লেখযোগ্য হ'ল যে শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত এই বিহুৰ দিনাখন জুৰীয়া কীৰ্তন পৰিৱেশন কৰা হয়। জুৰীয়া কীৰ্তন হ'ল দুভাগ কীৰ্তন একেলগে ইটোৰ পিছত সিটো বেলেগ বেলেগ সুৰত পৰিৱেশন কৰা হয়, আৰু সেই পৰিৱেশন কৰাৰ সময়ত সকলো ভক্তই একেলগে সেই নাম কীৰ্তন গায়। এয়া বোকাখাটৰ দৃশ্য। পহিলা বহাগৰ দিনটোত বোকাখাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চিকনাতা থানত অগণন ভকত বৈষ্ণৱে সেৱা লৈ বছৰটোৰ মংগল কামনা কৰিলে। এই দৃশ্য বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰতো অগণন ভক্তৰ ভিৰ। একেই দৃশ্য দেখা গ'ল গুৱাহাটীৰ গণেশ মন্দিৰ, হনুমান মন্দিৰ আৰু লতাশিলৰ গণেশ মন্দিৰতো। দূৰ দূৰণিৰ পৰা অহা অলেখ অজস্ৰ ভক্তই মহাবলী হনুমানৰ লগতে সিদ্ধিদাতা গণেশক পূজা প্ৰাৰ্থনা কৰি বছৰটোৰ মংগল কামনা কৰিলে। এই নতুন বছৰে সকলোৰে জীৱন মধুময় কৰি তোলক। সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰক সমাজত। ৰঙালী বিহুৰ শুভেচ্ছাৰে ব্যুৰ' ৰিপৰ্ট DY365।